বৰদিন উপলক্ষে মাকুম সমষ্টিৰ কেইবাখনো চাহ বাগিচাৰ গীৰ্জাঘৰত উপস্থিত হৈ ৰাইজক শুভেচ্ছা জ্ঞাপন বাবুল কুলদীপৰ। আজি পবিত্ৰ বৰদিন কেৰলৰ ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ বিশ্ব। তাৰ সমান্তৰালকৈ মাকুম সমষ্টিটো ইয়াৰ ব্যতিক্ৰম নহয়। তিনিচুকীয়া জিলাৰ মাকুম সমষ্টিৰ বিভিন্ন প্ৰান্তত খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলে উদযাপন কৰিছে বৰদিন। সেই উপলক্ষে গীৰ্জাসমূহ খ্ৰীষ্টমাছ ট্ৰী, ৰং বিৰঙী তৰা, প্ৰভু যীশুখ্ৰীষ্টৰ জন্ম বৃত্তান্ত পৰিৱেশন আদিৰে এক আটকধুনীয়া পৰিৱেশৰ সৃষ্টি কৰি তুলিছে। আজিৰ এই শুভক্ষণত ৰাইজৰ নিমন্ত্ৰণ মৰ্মে পুৱাৰে পৰা মাকুম সমষ্টিৰ কেইবাখনো বাগিচাত থকা গীৰ্জাঘৰসমূহত উপস্থিত হৈ সমূহীয়া প্ৰাৰ্থনাত অংশগ্ৰহণ কৰি সকলো ৰাইজক পবিত্ৰ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি তথা তিনিচুকীয়া জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক বাবুল কুলদীপে। বৰদিন के उपलक्ष्य में मैं তাদের মাঝে উপস্থিত হই গে 2024 বর্ষের এই বিশেষ পূজা বা বিশেষ পরব এই পরবটা में बजली शाह बगीचा के जितना भी आज आई के उपस्थित हो के बजली शाह बगीचा के खातिर। তদুপৰি কংগ্ৰেছী নেতাগৰাকীয়ে পবিত্ৰ বৰদিন উপলক্ষে সকলোৰে মাজত কেক আৰু ইংৰাজী নৱবৰ্ষৰ কেলেণ্ডাৰ বিতৰণ কৰে। এই বৰদিনৰ জৰিয়তে সমাজৰ অপায় অমংগলসমূহ নাশ কৰি সকলোৱে সুস্বাস্থ্য অধিকাৰী হৈ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত শান্তিপূৰ্ণভাৱে ভাতৃত্বৰ এনাজৰীডাল নিকক প্ৰক্ৰিয়া কৰি সমিল মিলেৰে আগুৱাই যোৱাৰ কামনা কৰে বাবুল কুলদীপে। খুব উৎফুল্লিত হৈছোঁ আজি বজলুনি চাহ বাগিচাত আহি। বজলুনি চাহ বাগিচাই বুলি নহয়, যোৱা ৰাতিপুৱা আমি বৰদিন উপলক্ষে আমি ৰাইজক শুভেচ্ছা জনোৱাৰ নিমিত্তে আমি বিভিন্ন গীৰ্জাঘৰলৈ তিনিচুকীয়া জিলাত আমি গৈ আছোঁ। বিশেষকৈ মাকুম সমষ্টিৰ যিবিলাক গীৰ্জাঘৰ আছে সকলোতে যাব নোৱাৰিলোঁ, কিন্তু বিশেষ কৰি যোৱা ৰাতি আমি কেইবাটাও গীৰ্জাঘৰত আমি গুইজান ব্লকত আমি ঘূৰিলোঁ আৰু আজি ৰাতিপুৱাৰ পৰা আমি গুইজান ব্লকৰ দুটামান গীৰ্জাঘৰত যোৱাৰ পিছত আমাৰ টেঙাপানী আৰু আমাৰ বজালনি এই অঞ্চলত যিবিলাক গীৰ্জাঘৰ আছে এইবিলাকত মই পৰিভ্ৰমণ কৰিছোঁ আৰু ৰাইজক যিমান পাৰিছোঁ শুভেচ্ছা জনাইছোঁ। যিহেতুকে খুব এটা সুন্দৰ পৰিৱেশত মাজত খ্ৰীষ্টান ধৰ্মীয় লোকসকলে নিজৰ পৰৱটো উদযাপন কৰে আৰু আমি পূৰ্বে আমি চাই আহিছোঁ যে লোকসকলে যেনেধৰণে নিজৰ ধৰ্মক যিমান গুৰুত্ব দি পেলাই সমাজ সচেতন ব্যক্তি হিচাপে তেওঁলোকে সমাজ গঢ়াৰ উদ্দেশ্যে বহুখিনি বিষয়ত তেওঁলোকে জড়িত হৈ থাকে আৰু মই তেওঁলোকৰ মাজত সমভাগী হৈ আজি তেওঁলোকৰ এজন পৰিয়ালৰ হিচাপে নিজকে তাত নিমিত্ত কৰি পাৰি খুব আনন্দিত হৈছোঁ আৰু ক'ব বিচাৰিছোঁ যে এই বৰদিনৰ উপলক্ষে যিমানখিনি ইয়াত প্ৰাৰ্থনা কৰা হয় এই প্ৰাৰ্থনাৰ যোগেদি যিহেতুকে আমাৰ মাজত যিমান অমানৱীয় যিবিলাক কাম, যিবিলাক নেতিবাচক কামবিলাক যাতে দূৰ হয় আৰু মানৱ জীৱনত যাতে জাতীয় জীৱনত যিমানখিনি কাম কৰিব লগা হয় সুদূৰ ভৱিষ্যতে যাতে আমি সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকসকলৰ মাজত যাতে এনেধৰণে মিলা প্ৰীতিৰে থাকি আমি যাতে সমাজ জীৱনত যাতে আমি কাম কৰিব পাৰোঁ। আৰু মই বিশেষকৈ সমাজ সচেতন ব্যক্তি হিচাপে সদায় চেষ্টা কৰোঁ যাতে প্ৰত্যেক জাতি জনগোষ্ঠী প্ৰত্যেক ধৰ্মাৱলম্বী লোকসকলে যাতে একত্ৰিত কৰি সুন্দৰভাৱে যাতে আমি জীৱন অতিবাহিত কৰিব পাৰোঁ। আৰু মই আজি এই শুভক্ষণত উপস্থিত হৈ মই বজলুনি চাহ বাগিচাৰ সকলো ৰাইজক মই খ্ৰীষ্টান যি ধৰ্ম সেই ধৰ্মৰ উপলক্ষে মই তেওঁলোকক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যাতে সুদূৰ ভৱিষ্যতে এই চাহ বাগিচাৰ লোকসকলে যাতে সদায় সুস্থৱান হৈ থাকে, সুস্থ শৰীৰে তেওঁলোকে যাতে আগুৱাই যায় আৰু যিসকল ছাত্ৰ ছাত্ৰী ইয়াত আছে সেই ছাত্ৰ ছাত্ৰী যাতে সুদূৰ ভৱিষ্যতে পঢ়া শুনা কৰি যাতে জাতীয় জীৱনত নিজকে প্ৰতিষ্ঠা কৰিবলৈ যাতে সক্ষম হয়, তাৰ কাৰণে মই আজি যিছু আমাৰ পৰম পিতাৰ ওচৰত যাতে মই প্ৰাৰ্থনা জনাইছোঁ যাতে সকলোৱে যাতে সকলোৱে যাতে জীৱন উজ্জ্বল হয়। মাকুমৰ পৰা ৰাতুল ডেকাৰ প্ৰতিবেদন। মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা, আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1, কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা, য'ত আছে আটকধুনীয়া কোঠা, লগতে পাব লাক্সাৰী সুইট আৰু ডিলাক্স ৰুম। তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পচন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল।
দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ।